ৰীমা বহুত দিনৰ মূৰত গাঁৱত থাকিবলৈ আহিছিল। তাই গাঁৱলৈ আহিবলৈ একেবাৰেই সময় নাপায়, কাৰণ তাই চহৰত পঢ়া-শুনা কৰিছিল। এইবাৰ ৰীমায়ে তাইৰ লগত তাইৰ দুজন বন্ধুকো গাঁও ফুৰাবলৈ লৈ আহিছিল। ভালে কুশলে পালাহি তোমালোক। যোৱা হাত ভৰি কেইটা ধুই লোৱাগৈ, মই তোমালোকৰ বাবে খোৱাৰ যোগাৰ কৰিছো, আৰু তোমালোকৰ যি খাবলৈ মন যায় মোক কবা, মই তোমালোকক তাকেই বনাই দিম। ঠিক আছে মা, তোমালোকে জানানে মোৰ মায়ে বহুত ধুনীয়াকৈ খাদ্য বনায়। তোমালোকে জোখতকৈও বেছি খাদ্য খাবা, চাবাচোন হয়নে নহয়। ৰীমাৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। সেইবোৰতো বাৰু ঠিকেই আছে, কিন্তু ৰীমা তই আমাক কেতিয়াকৈ গাঁও ফুৰাবলৈ নিবি? নিম বাৰু, কিন্তু তাৰ আগতে তহঁতে খাদ্য খাই লগৈ ব'ল, তাৰ পাছত মই তহঁত দুয়োটাকে আমাৰ গাঁওখন ফুৰাবলৈ লৈ যাম। বিশেষকৈ তহঁতক মই আমাৰ হাবিখন দেখুৱামেই, কাৰণ আমাৰ হাবিখনত বৰ ধুনীয়া ধুনীয়া ফুল আৰু ফলৰ গছ আছে। ৰীমাৰ কথাটো শুনি ৰীমাৰ মাক আৰু দেউতাক চিন্তাত পৰিল। ৰীমা, তহঁতৰ যলৈকে যাবলৈ মন যায় তহঁত তালৈকে যা, কিন্তু সেই হাবিখনলৈ নাযাবি, কাৰণ সেই হাবিখনত এজনী অন্ধ চোৰেল আছে। ৰীমাৰ মাকৰ কথা শুনি ৰীমাৰ বন্ধু দুজন আচৰিত হ'ল। খুৰী, আপুনি এইবোৰ কি কৈছে? এতিয়াৰ দিনত ভূত চোৰেল আত্মা সেইবোৰ একো নাই, আৰু অন্ধ চোৰেলনো কেতিয়াবা অন্ধ হব পাৰে জানো? তোমালোক হৈছা চহৰত থকা মানুহ, তোমালোকে এইবোৰ বিশ্বাস নকৰা, আৰু তুমি গাঁৱলৈ নতুনকৈ আহিছা, সেইবাবে গাঁৱৰ আও ভাওবোৰ তুমি বুজি নোপোৱা। গতিকে ডাঙৰে যি কৈছে কথাষাৰ মন দি শুনিবা, আৰু তোমালোক সেই হাবিখনলৈ নাযাবা কিন্তু। ঠিক আছে মা, হ'ব, তুমি চিন্তা নকৰিবা, আমি বাৰু সেই হাবিখনলৈ নাযাওঁ দিয়া। ৰীমাৰ কথা শুনি দুয়োজন বন্ধু বৰ আচৰিত হ'ল, কিন্তু তেতিয়াই ৰীমায়ে সিহঁতৰ ফালে ইংগিত কৰি কিবা এটা ক'লে। খাদ্য খোৱাৰ পাছতেই ৰীমায়ে দুয়োজন বন্ধুকে লৈ গাঁও ফুৰিবলৈ গ'ল। এয়া কি ৰীমা, তাৰমানে তয়ো ভূত আৰু চোৰেল আছে বুলি বিশ্বাস কৰ? নহয় নহয় পিংকি, মই যদি মা-দেউতাৰ সন্মুখত সেই হাবিখনলৈ যাওঁ বুলি ক'লোহেঁতেন, তেতিয়াহ'লে মা-দেউতায়ে আমাক ঘৰৰ পৰা ওলাবলৈয়ে নিদিলেহেঁতেন, সেইবাবে মই তেনেকৈ ক'লো আকৌ। এতিয়াহে বুজিলো, তাৰমানে আমি এতিয়া সেই হাবিখনলৈ যাম? হয়, যাম আকৌ। কিন্তু ৰীমা, তইতো মা-দেউতাৰ সন্মুখত তালৈ নাযাওঁ বুলি কৈছিলি, তই কিন্তু ফাঁকি কথা কৈ ভাল কাম নকৰিলি দেই। সঁচা কথা কচোন মনজিত, তোৰ মানে ভয় লাগিছে ন? ৰীমা আৰু পিংকিয়ে হাঁহিবলৈ ধৰিলে, আৰু তাৰ পাছত সিহঁত তিনিওজন মিলি হাবিলৈ বুলি গ'ল। সিহঁতে কিছুদূৰ যোৱাৰ পাছতেই মনজিতে আকৌ সিহঁতক ক'লে, ঐ, আমি দেখোন বহুত দূৰ আহিলো, আৰু ইয়াত ভূত আৰু চোৰেলৰ দেখা দেখিয়েই নাই, সন্ধিয়াও হৈ আহিছে, ব'ল নহ'লে আমি ঘৰলৈ উভতি যাওঁ। মনজিত, তই সঁচা কথা কচোন, তোৰ ভয় লাগিছে ন? সেইবাবেই তই এইবোৰ বাহানা উলিয়াই আছ, হয়নে নহয়? মনজিতে ৰীমা আৰু পিংকিক বুজাবলৈ চেষ্টা কৰি আছিল। তেতিয়াই সিহঁতে তাত কিবাৰ মাত শুনিলে, আৰু তেতিয়াই সিহঁত তাৰ পৰা যাবলৈ ধৰিলে, আৰু তেতিয়াই সিহঁতে দেখিলে এডাল লাঠিৰ সহায়ত এগৰাকী মহিলা আন্ধাৰ হৈ গৈছিল। সেইবাবে সিহঁতে মহিলাগৰাকীৰ মুখখন ধৰিব পৰা নাছিল, আৰু তেতিয়াই ৰীমাৰ মনলৈ এটা বুদ্ধি আহিল। মনজিত, তোৰ ভয় নালাগে নহয়, গতিকে তই যা আৰু সেই মহিলাগৰাকীক সুধগৈ তেওঁ ইয়ালৈ কিয় আহিছে। কিন্তু কিয়? পিংকি, দেখিছনে তই মনজিত কিমান ভয়াতুৰ? মনজিত, মই যে সপোনতো ভবা নাছিলো তই যে ইমান ভয়াতুৰ। পিংকি আৰু ৰীমায়ে মনজিতক বহুত ঠাট্টা কৰি আছিল, আৰু সেইবাবে মনজিতে থিৰাং কৰিলে সি সিহঁতৰ মুখখন বন্ধ কৰিহে এৰিব। ঠিক আছে, হ'ব, মই মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁৰ সৈতে কথা পাতি আহিম, তাৰ পাছত কিন্তু তহঁতে কাণত ধৰি উঠা বহা কৰিবি। হ'ব বাৰু, কিন্তু তই তাৰ আগতে গৈ আহগৈচোন। তাৰ পাছত মনজিত মহিলাগৰাকীৰ ওচৰলৈ গ'ল, আৰু ৰীমা আৰু পিংকিয়ে তাক মনে মনে চাই আছিল। মনজিত ঠিক মহিলাগৰাকীৰ সন্মুখতেই আছিল, কিন্তু মহিলাগৰাকী সিফালে ঘূৰি আছিল। তেতিয়াই মহিলাগৰাকী মনজিতৰ ফালে ঘূৰিলে। মহিলাগৰাকীক দেখি মনজিত, ৰীমা আৰু পিংকিয়ে থতমত খাই গ'ল, কাৰণ সেইজনীয়ে অন্ধ চোৰেলজনী আছিল, যিজনীৰ কথা ৰীমাৰ মাক দেউতাকে কৈছিল। তই মোক সহায় কৰিবলৈ আহিছ ন? অৱশ্যে তই মোক সহায় কৰিব পাৰিবি, কাৰণ মইতো তোক এতিয়া খাই পেলাম।
সেইখিনি কৈ চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে। চোৰেলজনীক দেখি মনজিতে বহুত ভয় খালে আৰু সি তাৰ পৰা পলাবলৈ লৈছিল। কিন্তু তেতিয়াই চোৰেলজনীয়ে তাই লাঠিডালেৰে মাৰি মনজিতক বহুৱাই দিলে আৰু তাৰ পাছত চোৰেলজনীয়ে মনজিতক মাৰি খাই পেলালে। ৰীমা, আমি এতিয়া কি কৰিম? চোৰেলজনীয়ে দেখোন মনজিতক মাৰি খাই পেলালে। পিংকি, লাহে লাহে ক, চোৰেলজনী অন্ধ, গতিকে তাই গম নাপায় আমি যে ইয়াত আছো। চোৰেলজনী তাতেই ৰৈ আছিল, কলৈকো যোৱা নাছিল আৰু তেতিয়াই তাই ক'লে, এই ল'ৰাটোৱে দুটা নাম চিঞৰি আছিল। ৰীমা আৰু পিংকি, সিহঁত দুয়োজনী তাৰমানে ইয়াতেই আছে। ভালে ভালে কৈছো, তহঁত মোৰ সন্মুখলৈ আহ, নহ'লে কিন্তু ময়েই তহঁতক বিচাৰি যাম। ৰীমা আৰু পিংকি হাবিৰ মাজতেই লুকাই আছিল আৰু সিহঁতে চোৰেলজনীয়ে কোৱা কথাবোৰ শুনি বহুত ভয় খালে আৰু সিহঁত দুয়োজনীয়ে কথা পাতিলে। ৰীমা, এই চোৰেলজনীয়ে গম পাই গ'ল আমি দুয়োজনী যে ইয়াতেই আছো। এতিয়া বহুত ৰাতি হ'ল, গতিকে আমি ইয়াৰ পৰা ওলাইও যাব নোৱাৰো। তাৰমানে আমি দুয়োজনী চোৰেলজনীৰ চিকাৰ হ'ম। পিংকিয়ে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে আৰু তেতিয়াই ৰীমায়ে তাইৰ মুখত থোপা মাৰি ধৰিলে। তহঁতৰ কোনোবা এজনীয়ে কান্দি আছ ন, ৰীমা নে পিংকি? তহঁতে চিন্তা নকৰিবি, মই তহঁতক বিচাৰি তহঁত দুয়োজনীকে একেবাৰে কন্দা বন্ধ কৰি দিম। কথাখিনি কৈ চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই ৰীমায়ে ফুচফুচাই পিংকিক ক'লে, ঐ পিংকি, শব্দ নকৰিবি, মনে মনে বহি থাক, আমি ইয়াৰ পৰা বাচি যামেই। সেই চোৰেলজনী অন্ধ, কিন্তু আমিতো দেখো, গতিকে আমি ইয়াতে মনে মনে বহি থাকো, চাওঁচোন কি হয়। পিংকিয়ে ৰীমাৰ কথা বুজি পালে আৰু তাৰ পাছত দুয়োজনী হাবিৰ মাজৰ পৰা ওলাই চোৰেলজনী ক'ত আছে চাবলৈ ধৰিলে। কিন্তু চোৰেলজনী সিহঁতৰ পাছফালে ৰৈ সিহঁতৰ কথাবোৰ শুনি আছিল। আজি চাগে মোৰ দিনটো বহুত ভাল, সেইবাবেইতো মই নিবিচৰাকৈয়েই মোৰ সন্মুখলৈ তিনিটাকৈ চিকাৰ নিজে নিজেই আহিছে। চোৰেলজনীকে দেখি পিংকি আৰু ৰীমা সেইফালেদি পলাবলৈ ধৰিলে, যিফালেদি সিহঁত সেই হাবিখনলৈ আহিছিল। তেতিয়াই ৰীমায়ে পিছলৈ ঘূৰি চালে আৰু দেখিলে চোৰেলজনীও সিহঁতৰ পাছে পাছে দৌৰি আহি আছে, সিহঁততকৈও বেছি বেগত। তেতিয়াই ৰীমায়ে পতককে পিংকিক ৰখাই দিলে আৰু সিহঁতে হাবিৰ মাজত গৈ লুকাই থাকিলে। কিন্তু চোৰেলজনী তাৰ পৰা আগবাঢ়ি গুচি গ'ল। তাৰ পাছত পিংকিয়ে ৰীমাক ক'লে, ৰীমা, সেই চোৰেলজনীয়ে দেখা নাপায় ঠিকেই, কিন্তু চোৰেলজনীৰ কাণ দুখন বহুত চোকা। তই দেখিলিনে তাই কেনেকৈ আমাৰ কথাবোৰ শুনিলে? আৰু তাই কিন্তু লাঠিডাল লৈয়ে দৌৰি থাকে। লাঠিডালত চাগে বহুত শক্তি আছে, কাৰণ সেই লাঠিডালেৰে মাৰিতো তাই মনজিতক মাৰি পেলালে। তই কথাটো ঠিকেই কৈছ, কিন্তু তাতেনো আমাৰ কি হ'ল? মোৰ এনেকুৱা লাগিছে চোৰেলজনীৰ গোটেইবোৰ শক্তি তাইৰ লাঠিডালতেই সোমাই আছে। চোৰেলজনীয়ে কিন্তু আমাক এই হাবিখনৰ পৰা ওলাই যাবলৈ নিদিয়ে, গতিকে আমি তাইক আমাৰ ওচৰলৈ মাতো আৰু আমাৰ জালত তাইক বন্দী কৰি লওঁ। তই পাগল হোৱা নাইতো পিংকি? সেই চোৰেলজনীক আমাৰ ওচৰলৈ আমি কিয় মাতিম? সেই চোৰেলজনীয়ে আমাক নিশ্চয় বিচাৰি পাব, আমাকনো ইয়ালৈ কোনে বচাবলৈ আহিব? কিন্তু আমি কি কৰিম পিংকি? যি কৰিব লাগে সেইবোৰ মই কৰিম, সেয়া তই মোৰ ওপৰত এৰি দে। তই মাত্ৰ ইয়াৰ পৰা ওলাই গৈ চিঞৰ গৈ। তই চিন্তা নকৰিবি ৰীমা, মই তোক মৰিবলৈ নিদিওঁ। তই বাৰু মোক মাৰিবলৈ ওলাইছ নেকি? ঠিক আছে, মই বাৰু যাওঁ, তই মোক বচাবি, মোৰ কিন্তু মৰিবলৈ মন নাই। তাৰ পাছত ৰীমা হাবিৰ পৰা ওলাই গৈ জোৰ জোৰকৈ গান গাবলৈ ধৰিলে আৰু ৰীমাৰ মাত শুনি তালৈ চোৰেলজনী আহি গ'ল। মইতো তোকেই বিচাৰি ফুৰিছিলো আৰু তই ইয়াত আহি গান গাই আছহি। যেতিয়াই অন্ধ চোৰেলজনীয়ে ৰীমাক মাৰিবলৈ লাঠিডাল উঠাই লৈছিল, তেতিয়াই পিংকিয়ে পিছফালৰ পৰা আহি চোৰেলজনীৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ গুচি গ'ল। তেতিয়াই চোৰেলজনী যেনে তেনে পিংকিৰ পাছে পাছে দৌৰিবলৈ ধৰিলে আৰু তেতিয়াই ৰীমাও সিহঁত দুয়োজনীৰ পাছে পাছে দৌৰি গ'ল। কিছুদূৰ যোৱাৰ পাছতেই পিংকি ৰৈ গ'ল আৰু তাই মাটিত কোবাই কোবাই সেই লাঠিডাল ভাঙি পেলালে। এয়া মোৰ কি হৈছে? কি হৈছে মোৰ? মই দেখোন জ্বলিবলৈ ধৰিছো। মোৰ লাঠিডালৰ অবিহনে মই একো কৰিব নোৱাৰো। মোৰ লাঠিডালৰ অবিহনে মই একো কৰিব নোৱাৰো। লাঠিডাল ভঙাৰ পাছতেই চোৰেলজনী জ্বলিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই তাই জ্বলি শেষ হৈ গ'ল।
তেতিয়াই তালৈ ৰীমাৰ মাক দেউতাক আৰু গাঁৱৰ কেইজনমান মানুহে সিহঁতক বিচাৰি আহিল। পিংকি, ৰীমা, এইবোৰ কি হৈছে? ৰীমা আৰু পিংকিয়ে কান্দি কান্দি কথাবোৰ ক'লে আৰু মনজিত মৰাৰ বাবে মানুহবোৰে বহুত দুখ পালে। কিন্তু অৱশেষত সেই গাঁওখনৰ মানুহবোৰে সেই অন্ধ চুৰেলজনীৰ পৰা হাত সাৰিলে আৰু তাৰ পাছত সিহঁতবোৰ হাবিৰ পৰা গাঁৱলৈ গুচি আহিলে।